নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আমি দশম শ্ৰেণীৰ অধ্যায় 14 পৰিসংখ্যা কৰি আছিলো তাৰে অনুশীলনী 14.1 ৰ কোৱেশ্চন নম্বৰ 5 লৈকে আমি অলৰেডি কৰিছো আজি আমি কোৱেশ্চন নম্বৰ 6 ৰ পৰা আৰম্ভ কৰো আহা সো আমাৰ প্ৰথম প্ৰশ্নটো হৈছে এটা অঞ্চলৰ 25 ঘৰ মানুহৰ খাদ্যত দৈনিক খৰচ তলৰ তালিকাত দেখুৱা হৈছে এয়া হল তালিকা দৈনিক খৰচ টকাত 100 to 150 ঘৰৰ সংখ্যা 4 150 to 200 ঘৰৰ সংখ্যা 5 200 to 250 ঘৰৰ সংখ্যা 12 250 to 300 ঘৰৰ সংখ্যা 2 300 to 350 ঘৰৰ সংখ্যা 2 উপযুক্ত নিয়মেৰে খাদ্যত দৈনিক মাধ্য খৰচ নিৰ্ণয় কৰা ঠিক আছে সো আমি পদ্ধতি তিনিটা আছে তাৰে যোনটো উপযুক্ত যিকোনো এটা পদ্ধতিৰে আমি এখিনি সমাধান কৰিম কিন্তু যেহেতু ইয়াতে নিম্ন সীমা আৰু উচ্চ সীমা প্ৰতিটো শ্ৰেণীৰ এখৰ ওপৰত আছে হেতু কাৰণে আমি কি কৰিম প্ৰত্যক্ষ পদ্ধতিটো ব্যৱহাৰ নকৰি বিবেচিত মাধ্য পদ্ধতি নাইবা ধাপ বিচ্যুতি পদ্ধতি ব্যৱহাৰ কৰো আহা সো আমি ইয়াতে কি কৰিম আমি ইয়াতে ধাপ বিচ্যুতি পদ্ধতিটো ব্যৱহাৰ কৰো সো আমাৰ শ্ৰেণী অন্তৰাল দিয়া আছে বাৰংবাৰটা দিয়া আছে এই দুটা আমি কোৱেশ্চন পৰাই পাই যাম এতিয়া আমাৰ উলিয়াব লাগে কি xi সো xi উলাবলে আমি কি কৰিব লাগিব সো 100 plus 150 by 2 প্ৰতিটো শ্ৰেণীৰ নিম্ন সীমা প্লাস উচ্চ সীমা by 2 তাৰ মানে কি হ'ব 250 by 2 250 by 2 কৰিলে কিমান হ'ব 125 then 150 আৰু 200 এডুটা যোগ কৰা এডুটা যোগ কৰি যদি 2 এৰে হৰণ কৰো কিমান হ'ব এডুটা যোগ কৰিলে আমি পাম 350 350 2 এৰে হৰণ কৰিলে কিমান পাম 175 then 200 আৰু 250 কিমান হ'ব 225 to হ'ব 275 300 আৰু 350 so 325 এখিনি উলালে আমাৰ কি xi ইয়াৰ পৰা আমি কি উলাব লাগে ইয়াৰ পৰা আমি এটাক যিকোনো এটাক a হিচাপে বাছি লব লাগিব সো এখিনি আমি a বুলি ধৰি লও সো আমাৰ ইয়াত a আমি কি ধৰি লও a আমি 225 a বুলি ধৰি লও সো 225 a হলে আমি এতিয়া কি কৰিম 125 minus 225 কিমান হ'ব minus 100 175 minus 225 কিমান হ'ব এটো minus 100 125 minus 225 minus 100 175 minus 225 কিমান হ'ব 0 5 so minus 50 এটো হৈ যাব 0 then 275 minus 225 whole 50 আৰু 325 minus 225 হ'ব 100 হল ইয়াৰ পিছত ui আমি কেনেকে উলাইছিলো di by h so ইয়াতে তোমালোকে সোৱাচোন শ্ৰেণী দৈৰ্ঘ্য কিমান ইয়াতে প্ৰতিটো শ্ৰেণী দৈৰ্ঘ্য কিমান 50 so আমাৰ ইয়াতে h কিমান h হল 50 so আমি কিহেৰে হৰণ কৰিম প্ৰতিটো 50 ৰে হৰণ কৰিম so 100 by 50 কিমান হ'ব -2 -50 by 50 -1 yeah 0 50 by 50 1 100 by 50 2 ঠিক আছে এতিয়া লিয়াব লাগিব fi ui সো এই দুটা পূৰণ কৰা 4 into -2 -8 5 into -1 -5 12 into 0 0 2 into 1
2 2 into 2 4 ঠিক আছে নেক্সট আমি কি কৰিব লাগে সামেশন fi উলাব লাগে সামেশন fi আমি কিমান পাব লাগিব প্ৰশ্নটো চোৱা প্ৰশ্নত কি আছে প্ৰশ্নত আছে এটা অঞ্চলৰ 25 ঘৰ সো আমি কিন্তু সামেশন fi টো 25 পাব লাগে চোৱাচোন 2 2 4 4 আৰু 12 হল 16 16 আৰু 9 25 ঠিক আছে এটো সবা প্ৰশ্নতে কিন্তু আমাৰ সামেশন fi টো থাকে ম্যাক্সিমাম টাইম সো 25 উলালে এতিয়া আমাৰ লাগে সামেশন fi ui ঠিক আছে এখিনি আমি লিখি কৰো 4 আৰু 2 কিমান হ'ব 6 আৰু ইফালে হল 8 আৰু 5 এটো কিমান হ'ব -13 সো এ দুটা সলভ কৰিলে আমি কিমান পাম -7 সো সামেশন fi ui হল আমাৰ -7 এতিয়া আমি x bar উলাব পাৰো সো therefore x bar equal to ধাপ বিচ্যুতি পদ্ধতিত x bar কেনেকৈ ওলাইছিলে ফৰ্মুলা কি আছিল a plus summation fi ui by summation fi into h এতিয়া আমি ভ্যালুবোৰ বহাও আমি a কিমান ধৰিছিলো 225 সো এখিনি লিখো 225 plus summation fi ui আমি কিমান পাইছো -7 so -7 summation fi হল 25 h হল আমাৰ 50 so এখিনি ক্যান্সেল যাব 25 দুগুণ 50 so আমি কিমান পালো 225 plus minus minus 7 দুগুণ 14 এতিয়া এখিনি বিয়োগ কৰি দিয়া কিমান হ'ব 5 ৰ পৰা 4 গলে 1 2 ৰ পৰা 1 গলে 1 আৰু 2 সো ইমান টকা আমাৰ এতিয়া প্ৰশ্নটোত কি আছিল সোৱা আমাৰ প্ৰশ্নত উলাইছিলে প্ৰশ্নত খুজিছিলে উপযুক্ত নিয়মেৰে খাদ্যত দৈনিক মাধ্য খৰচ নিৰ্ণয় কৰা সো therefore নিৰ্ণয় মাধ্য খৰচ therefore নিৰ্ণয় দৈনিক মাধ্য খৰচ equals to 211 টকা ঠিক আছে সো এখিনি আমাৰ কোৱেশ্চন নম্বৰ 6 হল এতিয়া আমি প্ৰশ্ন 7 কি আছে চাও বায়ুত SO2 ৰ গাঢ়তা উলিয়াবলৈ প্ৰতি মিলিয়ন অংশত অৰ্থাৎ ppm এখন চহৰৰ 30 টা অঞ্চলত 30 টা দিয়া আছে নহয় এটো কিন্তু আমাৰ সামেশন fi বুজিছানে 30 টা অঞ্চলত তথ্য সংগ্ৰহণ কৰা হল আৰু তলত দিয়া ধৰণে উপস্থাপন কৰা হল সো আমাৰ তালিকাখন চাই লও আমি এটো হল আমাৰ তালিকা SO2 ৰ গাঢ়তা ppm আৰু বাৰংবাৰতা 0.002 0.04 কিমান 4 0.04 to 0.089 এনেকে তালিকাখন দিয়া আছে বায়ুত SO2 ৰ মাধ্য গাঢ়তা নিৰ্ণয় কৰা ঠিক আছে সো ইয়াতে আমাৰ প্ৰসেস আকো আগৰ নিচিনাই খালি ইয়াতে দশমিক আছে দশমিক চাই একো ভয় খাব না লাগে যেনেকে আমি কৰিছো তেনেকৈ কৰি গৈ থাকিম সো আমি যিকোনো এটা উপযুক্ত পদ্ধতি উলাই লও ইয়াতে আমি বিবেচিত মাধ্য পদ্ধতি ব্যৱহাৰ কৰো তালিকাখন শ্ৰেণী অন্তৰাল আৰু বাৰংবাৰতা এই দুটা আমি তো তালিকাৰ পৰাই পাই যাম যোনটো আমাক প্ৰশ্ন দিয়া থাকিব এতিয়া আমি xi উলাম xi উলাবলে আকো আগৰ নিচিনাই সোৱা 0.00 0.04 এই দুটা যোগ কৰিলে কি পাম 0.04 তাক যদি 2 ৰে হৰণ কৰো কিমান হ'ব 0.02 তেনেকে 0.04 plus 0.08 কিমান হ'ব 0.12 এটুক যদি 2 ৰে হৰণ কৰা কিমান পাবা 0.06 ঠিক আছে এনেকে এখিনি কি হ'ব 0.10 এটু সলভ কৰিলে পাম 0.14 0.16 0.20 এটু হ'ব 0.18 0.20 0.24 to pam 0.25
2 2 এনেকে আমি কি পাই যাম xi পাই যাম এতিয়া xi পোৱাৰ পিছত আমি কি কৰিব লাগিব xi পোৱাৰ পিছত আমি যিকোনো এটাক a বুলি ধৰিম হয়নে যিকোনো এটাক আমি a বুলি ধৰিম সো ইয়াৰে যিকোনো এটাক a বুলি ধৰি লোৱা সো আমি ইয়াতে ধৰি লওঁ ইয়াক আমি a বুলি ধৰিলো 0.14 সো আমি ইয়াত আমাৰ ইয়াত a equals to 0.14 ঠিক আছে so 0.14 0.02 minus 0.14 কৰিলে আমি কিমান পাম minus 0.12 তেনেকে 0.06 minus 0.14 কি পাম আমি 0 minus 0.08 এটো হবো minus 0.08 then 0.10 minus 0.14 minus 0.04 to whole 0 then 0.18 minus 0.14 কৰিলে কিমান পাম 0.04 পাম 0.22 minus 0.14 কৰিলে কিমান পাম 0.08 এখিনি আমি পালো কি পালো di পালো এতিয়া আমি কি কৰিম fi into di কৰিম ঠিক আছে সো fi into di কৰিবলে 4 into minus 12 প্ৰথমতে পইণ্টটো চাব নালাগে এনে পূৰণ কৰা তাৰ পিছত পইণ্ট দিবা minus 0.48 minus যেটো minus আছে 72 so 0.72 then 9 4 গুণ 36 point আহিব 0 minus এটো হৈ গল 0 then 4 into 4 কিমান হবো 16 দুই ঘৰ আগত পইণ্ট so 0.16 2 8 16 0.16 হৈ গল সো আমাৰ summation fi to প্ৰশ্নতে দিয়া আছিল summation fi কিমান আছিল প্ৰশ্নত চোৱা summation fi আছিল 30 এতিয়া তোমালোকে মিলাই চাব পাৰা এখিনি হল 20 28 আৰু 30 ঠিক আছে সো দেখিলা মই কৈছো না প্ৰশ্নতে থাকে সো summation fi হল 30 এতিয়া আমি এখিনি উলাই লওঁ summation fi di summation fi di উলাবলে আমি চাই লওঁ কি কি আছে সো 0.16 0.16 ইন লিখি লওঁ 0.16 plus 0.16 minus next কি আছে আমাৰ 0.48 0.72 0.36 so 0.48 plus 0.72 plus 0.36 এতিয়া প্ৰথমতে এই দুটা যোগ কৰি লওঁ কিমান হ'ব 0.32 minus এতিয়া এখিনি যোগ কৰো আমি 8 8 আৰু 2 10 10 আৰু 6 16 1 আছে 7 আৰু 3 10 আৰু 14 10 4 14 আৰু 1 15 so 1.56 এতিয়া 1.56 ৰ পৰা যদি আমি 0.32 minus কৰো তেতিয়া আমি কিমান পাম 4 2 1 so 1.24 1.24 minus আগতে এটা আহিব এটো আমি কি পালো summation fi di so therefore আমাৰ x bar কি হ'ব আমি কি পদ্ধতি ইউজ কৰিছো যেটো আমি ইয়াতে বিবেচিত মাধ্য পদ্ধতি ব্যৱহাৰ কৰিছো so x bar ফৰ্মুলা কি হ'ব a plus summation fi di by summation fi a আমাৰ কিমান লৈছিলো আমি a লৈছিলো আমি 0.14 so আমি এটা লিখি লওঁ 0.14 plus
1.24 summation fi di hol minus 1.24 summation fi hoise 30 so 0.14 plus minus minus iti ami ekhini solve korim thik ase prothomote ami 124 ok 3 re haron koru 124 etuk 3 re haron koru 3 re haron korile ami ki pam 3 re haron kora 3 4 গুণ 12 4 আহিলে 3 1 গুণ 3 1 পইণ্ট দি 0 3 3 গুণ 9 আকৌ 1 আকৌ 3 3 গুণ পইণ্টৰ কাৰণে 0 হ'ব 3 3 গুণ 9 সো এনেকৈ গৈ থাকিব হয়নে সো আমি কি পালো 41.3 এতিয়া চাও আমাৰ কি আছিল আমাৰ আছিল 1.24 বাই 30 যদি আমি পইণ্টটো উঠাই দিও আমি কি পাম 124 into 1 ৰ পিছত কেইটা শূন্য আহিব কোৱা পইণ্টৰ পিছত দুটা ডিজিট কাৰণে দুটা শূন্য আৰু এই 30 ৰ এটা শূন্য সো তিনিটা শূন্য এতিয়া চাও 124 by 3 124 by 3 আমি পাইছো কিমান 41.3 divided by 1000 এখিনি এতিয়া যেতিয়া আমি ডিভাইড কৰিলো আমি কি পাম সোৱা কে ঘৰ আগত আহিব পইণ্টটো 1 2 3 1 2 আৰু এটা আছে তাৰ মানে 0.041 সো আমি কিমান পালো 0.041 এতিয়া আমি 0.14 এতিয়া আমাৰ আকৌ বিয়োগ কৰিব লাগিব 0.140 ইয়াৰ পৰা আমি বিয়োগ কৰিম 0.041 সম্বিয়োগ কৰিলে কিমান পাম 990 সো আমি কিমান পাম 0.099 ppm ঠিক আছে সো আমাৰ এতিয়া প্ৰশ্নত আমাৰ কি খুজিছিলে প্ৰশ্নত সুধিছিলে মাধ্য গাঢ়তা নিৰ্ণয় কৰা সো আমি লিখিম therefore নির্ণয় মাধ্য গাঢ়তা equals to 0.099 ppm ঠিক আছে সো আমাৰ কোৱেশ্চন নম্বৰ এটো আমাৰ কোৱেশ্চন নম্বৰ 7 ইয়াতে আমাৰ হেক হল ঠিক আছে ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 8 টু কি আছে চাও আহা সম্পূৰ্ণ শৈক্ষিক বৰ্ষত এটা শ্ৰেণীত এজন শিক্ষকে লোৱা 40 জন ছাত্ৰৰ অনুপস্থিতিৰ হিচাপ তলত দিয়া হল এজন ছাত্ৰৰ অনুপস্থিতিৰ মাধ্য দিন নিৰ্ণয় কৰা ঠিক আছে সো আমাৰ এতিয়া তালিকাখন চাও কি আছে দিনৰ সংখ্যা ছাত্ৰৰ সংখ্যা দিনৰ সংখ্যা 0 to 6 11 জন 6 to 10 10 to 14 7 14 to 24 এনেকে তালিকাখন দিয়া আছে ইয়াতে যেহেতু সাংখ্যিক মানবোৰ বহুত এটা ডাঙৰ নহয় আমি কি কৰিম প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিম সো প্ৰত্যক্ষ পদ্ধতিৰ তালিকাখন বনালো তালিকাত প্ৰথম আমাৰ শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতা এখিনি লিখা হল ইয়াৰ পিছত আমি কি কৰিব লাগিব xi উলিয়াব লাগিব সো xi উলিয়াবলে কি কৰিম প্ৰতিটো শ্ৰেণীৰ নিম্ন সীমা প্লাস উচ্চ সীমা বাই 2 কৰা সো 0 plus 6 by 2 মানে কিমান হ'ব এটো 3 6 plus 10 মানে 16 by 2 8 10 plus 14 মানে 24 by 2 12 14 plus 20 কিমান হ'ব 34 by 2 17 20 plus 28 মানে হল আমাৰ 48 48 ক 2 ৰে হৰণ কৰিলে কিমান পাবা 24 then 28 আৰু 38 এই দুটা যোগ কৰা 8 8 16 1 আছে 3 2 5 আৰু 1 6 66 2 ৰে হৰণ কৰিলে 33 then 38 আৰু 40 যোগ কৰিলে কিমান হ'ব 78 এতিয়া 78 ক যদি আকো আমি 2 ৰে হৰণ কৰো কিমান পাম 3 দুগুণ 6 18 9 দুগুণ 18 হৈ গল আমাৰ xi উলোৱা
xi লোৱাৰ পিছত আমি কি কৰিম fi xi so fi xi কৰা 11 into 3 33 10 into 8 80 7 into 12 84 17 into 4 68 4 into 24 96 3 into 33 99 1 into 39 39 এতিয়া আমি কি কৰিম প্ৰথমতে আমি উলিয়াম সামেশন fi আমাৰ প্ৰশ্ন দিয়া আছে নে সদায় প্ৰশ্ন দিয়াই থাকে নহয় জানো ইয়াতেও দিয়া আছে 40 জন ইয়াতেও দিয়া আছে 40 জন সো আমাৰ সামেশন fi কিমান সামেশন fi আৰু আমাৰ 40 মিলাই লব পাৰা সো আইটো এ দুটা মিলি হল 10 আৰু 10 হল 20 11 আৰু 1 আৰু 11 20 31 আৰু এখিনি হল 40 ঠিক আছে এতিয়া সামেশন fi xi উলাই লও সামেশন fi xi একেটা যোগ কৰা এতিয়া 3 4 7 7 আৰু 8 15 15 আৰু 6 21 21 আৰু 9 কিমান হ'ব 21 আৰু 9 হল 30 30 আৰু 9 39 3 আছে 8 আৰু 3 11 11 আৰু 8 19 19 আৰু 6 25 25 আৰু 9 34 34 আৰু 9 43 43 আৰু 3 43 আৰু 3 46 46 আৰু 3 49 সো আমাৰ কিমান ওলালে 499 এতিয়া আমি কি উলিয়াম x bar equals to summation fi xi by summation fi xi আমি কিমান পাইছো summation fi xi হল 499 by 40 499 by 40 এখিনি তোমালকে সাইডতে হৰণ কৰি লোৱা 40 ৰে হৰণ কৰা কিমান বাৰ যাব এবাৰে যাব 40 বিয়োগ কৰা 9 9 আহিব 4 দুগুণ 8 সো কিমান হ'ব 80 এখিনি হল 9 1 পয়েন্ট দি শূন্য এটা ললো পয়েন্ট দি শূন্য ললে এতিয়া কিমান পাম 4 নেউতাত 19 শূন্যটো বাদ দিয়া 4 আৰু 19 4 4 গুণ 16 সো 4 4 গুণ 16 0 এতিয়া আকৌ বিয়োগ কৰা 0 3 পয়েন্টৰ কাৰণে আকৌ 0 কিমান হ'ব 4 7 গুণ 28 0 এটা আছে 0 2 পয়েন্টৰ কাৰণে 0 4 5 গুণ 20 ঠিক আছে সো আমি এখিনি হৰণ কৰি কিমান পাম আমি এখিনি হৰণ কৰি পাম 12.475 আছে সো 48 দিন ঠিক আছে সো আমাৰ প্ৰশ্নত কি আছিল আমাৰ প্ৰশ্নত হুদিছিলে এজন ছাত্ৰ অনুপস্থিতিৰ মাধ্য দিন নিৰ্ণয় কৰা সো নিৰ্ণয় মাধ্য কিমান হ'ব সো আমি লিখিব পাৰিম therefore নিৰ্ণয় মাধ্য equals to 12.48 দিন হৈ গল ঠিক আছে ইয়াৰ পিছত আছে কোৱেশ্চন নম্বৰ 9 তলৰ তালিকাখনে 35 খন চহৰৰ সাক্ষৰতা হাৰ শতাংশত দিয়ে মাধ্য সাক্ষৰতাৰ হাৰ নিৰ্ণয় কৰা এটো একেবাৰে ইজি নহয় জানো কোনো একো নাই অকল মাধ্য উলিয়াব দিছে সো সাক্ষৰতাৰ হাৰ শতাংশত দিয়া আছে 45 to 55 3 55 to 65 10 65 to 75 11 এনেকে দিয়া আছে সো আমাক তালিকাখনৰ পৰা আমি কি প্ৰথমতে কি কৰিম আমাৰ উপযুক্ত তালিকাখন উলাই লওঁ সো ইয়াতে আমি যেটো বিবেচিত মাধ্য পদ্ধতিৰে সমাধান কৰিম সো হেমতে আমি তালিকাখন বনাই লব লাগিব তালিকাখন বনাওতে শ্ৰেণী অন্তৰাল বাৰংবাৰটা বহুতবাৰ কৈছো এই দুটা আমি কৰ পৰা পাম
কোৱেশ্চনৰ পৰাই পাই যাম তাৰ পিছত আমাৰ কি লাগিব xi এতিয়া xi আমি কেনেকৈ উলিয়াম প্ৰতিটো শ্ৰেণীৰ নিম্ন সীমা প্লাস উচ্চ সীমা বাই 2 কৰিলে হে শ্ৰেণীটোৰ কাৰণে xi আমি পাই যাম সো ইয়াতে সোৱা 5 5 10 1 আছে 4 4 plus 5 9 আৰু 1 10 so 100 by 2 মানে 50 ঠিক আছে এই দুটা কৰিলে কিমান পাবা 5 5 10 1 আছে 11 আৰু 1 12 so কিমান হ'ব 60 এই দুটা কৰা 5 5 10 1 আছে 14 so এটো কিমান হ'ব 70 so দেখিছা 10 10 কে বাঢ়িছে তো পিছৰটা কি হ'ব 80 90 হৈ গল ইয়াৰ পিছত আমি কি কৰিম ইয়াৰ পিছত আমাৰ লাগিব di কাৰণে আমি ইয়াৰে যিকোনো এটাক a বুলি ধৰিম সো ধৰিলো আমাৰ a হল 70 সো আমাৰ ইয়াত a equals to 70 বুলি আমি ধৰিলো তেতিয়া আমি নেক্সট কি কৰিম 50 minus 70 minus 20 60 minus 70 minus 10 70 minus 70 0 80 minus 70 10 90 minus 70 20 এতিয়া এখিনি পূৰণ কৰা fi আৰু di পূৰণ কৰা 3 into minus 20 minus 60 10 into 10 100 minus এটা আছে 11 into 0 0 8 into 10 80 আৰু 3 into 20 60 ঠিক আছে এতিয়া আমি প্ৰথমতে কি উলিয়াব লাগিব summation fi summation fi প্ৰশ্ন দিয়া আছে না নাই এবাৰ চাই লব লাগিব summation fi দিয়া আছে কিমান 35 ঠিক আছে সো আমি ইয়াৰ পৰা লিখি লব পাৰো বা আমি এনেকে যোগ কৰিও চাব পাৰো তো 21 21 plus 6 27 27 plus 8 35 so আমি 35 এ পাম ঠিক আছে নেক্সট আমাৰ লাগে কি summation fi di summation fi di summation fi di খিনি তোমালোকে লিখি কৰি লব পাৰা কি আছে summation fi di আছে 80 60 so 80 plus 60 minus আৰু কি আছে minus 100 minus 60 minus 100 minus 60 plus 60 minus 60 cancel so 80 minus 100 কৰিলে আমি কিমান পাম minus 20 so আমাৰ summation fi di হল minus 20 তোমালোকে এখিনি ৰাফটো কৰি লব পাৰা ঠিক আছে so এতিয়া আমি কি উলিয়াব লাগে আমি উলিয়াব লাগে x bar therefore x bar equals to বিবেচিত মাধ্য পদ্ধতিৰ ফৰ্মুলা a plus summation fi di by summation fi so a plus a আমি কিমান আছিলে a আমি কাক ধৰিছিলো 70 so আমি লিখিম 70 plus summation fi di হল minus 20 by summation fi 35 so 70 plus minus minus এতিয়া এখিনি সলভ কৰা 5 এৰে যাব 7 5 এৰে যাব 4 ঠিক আছে so 4 by 7 হৰণ কৰা পইণ্ট দি 0 হাত 5 গুণ 35 5 আহিব পইণ্টৰ কাৰণে 0 আহিব নেক্সট এতিয়া হাত গুণ 49 1 পইণ্টৰ কাৰণে 0 হাত 1 গুণ হাত বিয়োগ কৰিলে 3 পইণ্টৰ কাৰণে 0 28 2 এনেকে গৈ থাকিব হয়নে আমি দুই ঘৰ লৈ লও আমি টুকি লিখিম 0.57 এতিয়া 70 ৰ পৰা 0.57 70.00 আৰু 0.57 এটো বিয়োগ কৰা কিমান পাবা এটো হল 3 then 6 so 4.96 আমি কিমান পাম 69.43 সাক্ষৰতাৰ হাৰ আছিলে so
So আমি লিখিব পাৰিম therefore নিৰ্ণেয় মাধ্য equals to 69.43%. ঠিক আছে সো অনুশীলনী 14.1 ৰ আজি ইয়াতে শেষ হ'ল তোমালোকে মাধ্য উলোৱাটো ভালকে প্ৰেক্টিস কৰিবা যাতে জিয়ে নহক কিয় যিকোনো প্ৰশ্ন আহিলে তোমালোকে হেতু ধুনিয়াকে সলভ কৰিব পাৰা ধন্যবাদ